জামুগুৰিলৈ গৈ আমি সোমালোঁ শ্ৰী শ্ৰী নাগশংকৰ দেৱালয়। আৰু ইয়াত সোমাওঁতে এয়া চাকি বন্তি কিনিবলৈ লওঁতেই দেখিলোঁ শুকান মাছ। সোধোতে ক'লে বোলে শুকান মাছ লৈ যাওকচোন, ভিতৰত কামত আহিব। এয়া ভিতৰলৈ সোমাই গৈ দেখিছোঁ একদম বিয়াৰ পৰিৱেশ, দুখনকৈ বিয়া হৈ আছে। তাৰপিছতে এয়া চাকি বন্তি জ্বলোৱা স্থান। মোৰ পিছে প্ৰথমবাৰ ভিজিট কৰিছিলোঁ, আপোনালোকে চাগে আগতে গৈছে। তাৰপিছতেই মন্দিৰভাগ বাহিৰৰ পৰা এবাৰ বোলো ফটো এখন উঠাওঁ বুলি, ভিডিঅ' এটা কৰোঁ বুলি দেখিলোঁ ইমানেই দীঘল আৰু বৰ মৰম লগা, পুৰণা ডিজাইনৰ, কিন্তু কিবা এটা বৰ ভাল লাগিছে। পৰিৱেশটো একচুৱেলি বৰ শান্ত আৰু ডাঙৰ, স্পেচিয়াছ হয়, বহুত ডাঙৰ হয় আৰু ইয়াতে বিয়া সভা এইবোৰ হয়। আৰু এতিয়াহে গম পালোঁ শুকান মাছ কিয় আনিছিলোঁ। এয়া দেখিছেনে পুখুৰীটো, এয়া মা, দেউতা, মই আৰু মামী। এতিয়া এইয়া চাওক, ইমান ডাঙৰ ডাঙৰ কাছ আছে ইয়াত তেওঁলোকে বোলে কল খায়, মাছ খায়, তাকো শুকান মাছ। আৰু তেওঁলোকক মাতিব লাগে মোহন বুলি। এয়া মামীক লগাই দিছোঁ মাতিবলৈ মোহন মোহন মোহন। আৰু এয়া শুকান মাছ দিয়া লগালগ দেখিছেনে কেনেকৈ আহিছে। আয়ো দেহি, এইজনী মোৰ মামী, নগাঁৱত থাকে, পূৰা লাগি গৈছে আৰু মাছ খুওৱাত। তাৰপিছতে এয়া চাওকচোন কিমান ডাঙৰ, মই এনেকৈ দেখা নাছিলোঁ ইমান ডাঙৰ ডাঙৰ। সৰুতে বোলে মায়ে কৈছে এবাৰ দেখিছিলে, কিন্তু মোৰ ইমান মনত নাই। কিন্তু এয়া চাওকচোন ইমান ধুনীয়াকৈ আহিছে। আৰু এয়া মা, মই, আমি মানে গৈছিলোঁ মোৰ ভাইটি বাৰ ল'ৰা বিয়া খাবলৈ। আৰু এয়া গুৱাহাটীলৈ আহি এয়া অৱস্থা এয়া হ'ল। গাড়ীখন টেম্পাৰেচাৰটো কিবা বাঢ়ি গ'ল, হাই হৈ গ'ল, এয়া একদম ধোঁৱা ওলোৱা আৰম্ভ কৰিলে। তাৰপিছতে আমি গাড়ীক খুৱাই আছোঁ পানী, ঠাণ্ডা পানী যিমান আমাৰ বটলত আছিলে গোটেইখিনি গাড়ীক খুৱাই কোনোমতেহে ঘৰ আহি পালোহি।